হেল্ল' এভৰিৱান সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম আছামলৈ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম যোৱা 8 জানুৱাৰী তাৰিখে পাব্লিছ হোৱা আমাৰ অসমৰ প্ৰাথমিক শিক্ষা বিভাগৰ পৰা দুটা এডভাৰটাইজ যি পাব্লিছ হৈছিল। এটা হৈছে এইটো ইউ পি স্কুলৰ কাৰণে আৰু ইয়াত ভেকেঞ্চি আছিলে 2900। এইটো দেখিছে আপোনালোক 2900 ভেকেঞ্চিজ অফ এছিষ্টেণ্ট টিচাৰ অফ এল পি স্কুলছ। তাৰপিছত এই পোষ্টকেইটাৰ কাৰণে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হোৱাৰ কথা আছিল 15 ফেব্ৰুৱাৰীৰ পৰা। দেখিছে 15 ফেব্ৰুৱাৰী আজিৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা আছিল, কিন্তু আজিৰ পৰা ষ্টাৰ্ট নহ'ল বা কেতিয়া হ'ব আমি শেষত গম পাম। আৰু এখন নটিচ আহিছে এই পোষ্টকেইটাৰ কাৰণে অনলাইন এপ্লিকেশ্যন কেতিয়া হ'ব, আৰু আপোনাৰ ভিডিঅ'টো শেষলৈকে চাব তেতিয়া গম পাব কেতিয়া হ'ব। তাৰপিছত এইটো এটা এডভাৰটাইজ, আৰু এটা এডভাৰটাইজ আছিল যে এইটো এডভাৰটাইজ ইয়াতে হৈছে 1600টা পষ্টৰ কাৰণে এডভাৰটাইজ হৈছিল এইটো। আৰু ইয়াত যিটো আমাৰ ইউ পি ছেকশ্যন আছে বা আপাৰ প্ৰাইমেৰী স্কুল আছে তাতে এছিষ্টেণ্ট টিচাৰ, ছায়েন্স টিচাৰ আৰু হিন্দী টিচাৰৰ কাৰণে এই এডভাৰটাইজমেণ্টটো পাব্লিছ হৈছিল। তো এই এডভাৰটাইজমেণ্টটোৰ এগেইনষ্টতো অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হোৱাৰ কথা আছিল আজি 15 ফেব্ৰুৱাৰীৰ পৰা, অৰ্থাৎ আজি 10টা বজাৰ পৰা অনলাইন এপ্লিকেশ্যন হোৱাৰ কথা আছিল। কিন্তু এতিয়া এই পষ্টকেইটাৰ অনলাইন আজিৰ পৰা নহয় বা এতিয়ালৈকে আজিৰ পৰা হোৱা নাই, কিন্তু কেতিয়াৰ পৰা হ'ব সেই সম্পৰ্কে যিখন নটিচ আছে সেইখন আমি চাই লোৱা হওক। ভিডিঅ'টো আগবঢ়াৰ আগতে সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইব কৰিলে ইয়াৰ লগত জড়িত বা শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত যিকোনো ভিডিঅ' আপোনালোকে পাব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইনফৰমেশ্যনখিনি পায়। তো আহক এতিয়া আমি নটিচখন চাওঁ আজিৰ। তো এইখন দেখিছে নটিচখন, ইয়াত লিখা আছে ওপৰত গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। ডেটটো দিয়া আছে 14 ফেব্ৰুৱাৰী, অৰ্থাৎ যোৱাকালি ডেটত ইছ্যু হৈছে। তাৰপিছত নেক্সট কি লিখা আছে আমি চাওঁ। ইন কণ্টিনুৱেশ্যন টু দিছ অফিচ এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুটমেণ্ট অফ ৰেগুলাৰ টিচাৰ্ছ অফ এল পি এণ্ড ইউ পি স্কুলছ পাব্লিছ এডভাৰটাইজৰ নম্বৰটো দিয়া আছে ইয়াতে, ডেটেড 8 জানুৱাৰী 2025। অৰ্থাৎ যিটো এল পি আৰু ইউ পি স্কুলৰ নিযুক্তিৰ কাৰণে যোৱা 8 জানুৱাৰী তাৰিখে এডভাৰটাইজ পাব্লিছ হৈছিল। তাৰপিছত নেক্সট লিখা আছে ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট ডিউ টু ছাম এডমিনিষ্ট্ৰেটিভ এক্সিজেঞ্চিজ দ্য ডেট ফৰ ৰিচিভিং অনলাইন এপ্লিকেশ্যন এগেইনষ্ট দ্য ছেইড এডভাৰটাইজমেণ্ট হেজ নাও বিন ৰিচিডিউল ফ্ৰম 3rd March. All other terms and conditions mentioned in the advertisement will remain same. অৰ্থাৎ কিছু প্ৰশাসনিক অসুবিধাৰ কাৰণে এই যিটো এডভাৰটাইজমেণ্টৰ এগেইনষ্ট অনলাইন এপ্লিকেশ্যনৰ ডেট, সেই ডেটটো 3 মাৰ্চৰ পৰাহে ষ্টাৰ্ট হ'ব। অৰ্থাৎ 3 মাৰ্চৰ পৰাহে অনলাইন এপ্লিকেশ্যনবিলাক একচেপ্ট কৰিব, বা আপোনালোকে যিসকলে পষ্টকেইটাত এপ্লাই কৰাৰ কাৰণে ইলিজিবল হয় তেওঁলোকে অহা 3 মাৰ্চৰ পৰা, ডেটটো মনত ৰাখিব, অহা 3 মাৰ্চৰ পৰা এপ্লাই কৰিব পাৰিব। তো এইটো দেখিছে 3 মাৰ্চ 2025। আৰু বাকী যিখিনি কণ্ডিশ্যন আছে ইলিজিবিলিটিৰ লগত ৰিলেটেড কণ্ডিশ্যন, বাকী গোটেইবিলাক একে থাকিব, অকল অনলাইন এপ্লাইৰ ডেটটো যিটো আমাৰ ডেট আছিল 15 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চ হৈছে, আৰু 3 মাৰ্চৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। যিসকলে এতিয়াও ডকুমেণ্টছ পাতি কিবা কিবি ক্লিয়াৰ কৰিব বাকী আছিল তেওঁলোকে কিছু সময় পাব, আৰু সময় পালে আপোনালোকে এইখিনি সময়ৰ ভিতৰত আপোনালোকৰ ডকুমেণ্টছবিলাক ৰেডি কৰি পেলাই 3 মাৰ্চৰ পৰা এই পষ্টকেইটাৰ এগেইনষ্টত অনলাইন এপ্লাই কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে এইখিনি কথা শ্বেয়াৰ কৰিলোঁ, আৰু ইয়াৰ লগত ৰিলেটেড কিবা ইনফৰমেশ্যন আহিলে বা কিবা আপডেট আহিলে মই আপোনালোকক মোৰ এই চেনেলৰ জৰিয়তে জনাম। চেনেলটো চাই থাকিব। আজিলৈ এৰিছোঁ। কিবা কনফিউজন থাকিলে বা কিবা জানিবলৈ থাকিলে কমেণ্ট কৰি জনাব। থেংক ইউ।